সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটোৰিয়েললৈ। সো আমি ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড শিফ্টাৰটোৰ বিষয়ে ডিছকাছ কৰি আছিলোঁ। সো আজি আমাৰ টপিক হৈছে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি অন দ্য এক্সিয়েল লাইন অফ ইলেক্ট্ৰিক ডাইপল। ইয়াৰ আগতে এটা কথা কওঁ, যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই সেইটো ভিডিঅ'টো চাই ল'বা কাইণ্ডলি, কাৰণ এই ভিডিঅ'টোৰ লগত আগৰ ভিডিঅ'টো বহুত ৰিলেশ্যন থকা হয়। তাৰ আগৰ ভিডিঅ'টোত মই ডিছকাছ কৰিছিলোঁ ইলেক্ট্ৰিক ডাইপল এণ্ড ইলেক্ট্ৰিক ডাইপল মুভমেণ্টৰ বিষয়ে। তথাপিও মই এটা ৰাফ আইডিয়া কম টাইমত বস্তুটো দেখাই যায় একবাৰ। আৰু তোমালোকক এটা ৰিকুৱেষ্ট কৰোঁ, যিহেতু এই টপিকটো আমাৰ এক্সাম পইণ্ট অফ ভিউ বহুতেই দৰকাৰী, গতিকে পাৰিলে তোমালোকে এটা পেন পেপাৰ ইউজ কৰি মোৰ লগতে ভিডিঅ'টো যদি চাই পিনে লিখি যোৱা বা কপি কৰি যোৱা তোমালোকৰ বহুত হেল্প হ'ব বুলি মই আশা কৰিছোঁ। গতিকে আমি ষ্টাৰ্ট কৰোঁ আজিৰ টপিকটো ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি অন দ্য এক্সিয়েল লাইন। চ' আমি অলৰেডি ইতিমধ্যে আগৰ ভিডিঅ'টোত পাইছিলোঁ দুটা চাৰ্জ আমি কনচিডাৰ কৰিছোঁ, প্লাছ কিউ আৰু মাইনাছ কিউ। দে আৰ ছেপাৰেটেড বাই চাৰ্টেন ডিষ্টেঞ্চ টুৱাইচ অফ এ, and this is called what? কি কৈছিলে আমাৰ electric dipole. Two charges are there which are separated by a distance of twice a is called electric dipole. One more thing we are getting, আমি আৰু এটা বস্তু পাইছিলোঁ তাত, ডাইপল মোমেণ্ট। ঠিক আছে, যাৰ ডেফিনেশ্যন আছিলে কিউ ইনটু টুৱাইচ অফ এ, মানে কি যিকেইটা চাৰ্জৰ মাজত ডিষ্টেঞ্চ আছিলে সেই ডিষ্টেঞ্চটোৰ লগত যদি আইডাৰ চাৰ্জ, মেগনিটিউড অফ আইডাৰ চাৰ্জ, ইয়াত মেগনিটিউড কৰিলোঁ ইয়াত মেগনিটিউড কৰিলোঁ, যেতিয়া চাৰ্জ মেগনিটিউড কৰিলে সদায় কি হ'ব? পজিটিভ। চ' মেগনিটিউড অফ আইডাৰ চাৰ্জ ইনটু দ্য ডিষ্টেঞ্চ বিটুইন দ্য টু চাৰ্জেছ ইজ কল্ড হোৱাট? তাক কি বুলি কোৱা হয়? ডাইপল মোমেণ্ট। ইয়াৰ বিষয়ে তোমালোকে আগৰ ভিডিঅ'টোত পাবা, মই জাষ্ট এইটো চিনাকি কৰি দিছোঁ। চ' আজি আমাৰ কি হৈছে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি অন দ্য এক্সিয়েল লাইন। এক্সিয়েল লাইন মানে টুৱাৰ্ডছ দিছ ডাইৰেকশ্যন, অক্ষত থকা আমি এটা পইণ্ট কনচিডাৰ কৰিছোঁ, ছাপ'জ পি। ক্লিয়াৰ? এতিয়া কি হৈছে চোৱা, আমাৰ টাৰ্গেট হৈছে এই পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি উলিয়াব লাগে। চ' মাইনাছ কিউ চাৰ্জটোৱে পি পইণ্টত ইলেক্ট্ৰিক ফিল্ড এটা জেনেৰেট কৰিব, প্লাছ কিউ চাৰ্জে পি পইণ্টত এটা ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি দিব। অ'কে, সেই দুইটাৰ যোনটো ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট পি কিমান হ'ব সেইটোৱে আমি আজি কেলকুলেট কৰিব লাগে। ঠিক আছে, চ' আমি চেণ্টাৰটো কি ধৰিছোঁ? অ'। সেই অ'ৰ পৰা মাইনাছ কিউলৈ ডিষ্টেঞ্চটো ছাপ'জ এ আৰু প্লাছ কিউলৈও তাৰ ডিষ্টেঞ্চটো কিমান? এ। আৰু চেণ্টাৰ অফ দ্য ডাইপলৰ পৰা ডেট ইজ অ'ৰ পৰা পিলৈকে ডিষ্টেঞ্চটো আমি কিমান কনচিডাৰ কৰিছোঁ? আৰ। ক্লিয়াৰ? এতিয়া আমি কি কৰিম চোৱা, যিহেতু আমাৰ দুইটা চাৰ্জ মাইনাছ কিউ আৰু প্লাছ কিউ দুইটা চাৰ্জে আমাৰ কি কৈছে? ইলেক্ট্ৰিক ফিল্ড জেনেৰেট কৰিছে। চ' আমি প্ৰথমতে কি কৰিম? মাইনাছ কিউটোৱে পি পইণ্টত কিমান ইলেক্ট্ৰিক ফিল্ড জেনেৰেট কৰিম তাক কেলকুলেট কৰিম, তাৰপিছত আমি কি কৰিম? প্লাছ কিউটোৱে কিমান কেলকুলেট তাক কেলকুলেট কৰিম। চ' ইতিমধ্যে আমি পাই আহিছোঁ ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশ্যনটো কি আছিলে? 1/4π এপচাইলন নট কিউ বাই আৰ স্কুৱাৰ। তোমালোকে ষ্টেপ বাই ষ্টেপ চাই যাবা। ক্লিয়াৰ? চ' আমি কি কৰোঁ এতিয়া? মাইনাছ কিউ ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি ডিউ টু দ্য চাৰ্জ মাইনাছ কিউ এট পইণ্ট পি কিমান হ'ব? E is equal to minus q into 1/4π epsilon naught minus q by minus q पर p ले किमान डिस्टेंस? और पूरा याला डिस्टेंस r और एडोखो से दैट इज की a गटे की हो r plus a whole square। क्लियर? যদি মই ডাইৰেকশ্যন দিওঁ ইয়াত এটা কি দিব লাগিব? ইউনিট ভেক্টৰ। এতিয়া এই মাইনাছ কিউ পি লৈ যে ইলেক্ট্ৰিক ফিল্ড জেনেৰেট কৰিলে পি পইণ্টৰ, তাৰ ডাইৰেকশ্যনটো কোন হৈছে? এলং কি? এলং পি পৰা কোনফালে? এ ফালে। এলং কি? পি এ। চ' ডেট ইজ বা প্লাছ কিউৰ পৰা মাইনাছ কিউ বুলিও আমি ক'ব পাৰোঁ। চিমিলাৰলি আমি কি কনচিডাৰ কৰোঁ? এই প্লাছ কিউ চাৰ্জটোৱে পি পইণ্টত থকা চাৰ্জটোৰ ওপৰত কিমান ইলেক্ট্ৰিক ফিল্ড জেনেৰেট কৰিব? চ' ইলেক্ট্ৰিক ফিল্ড ডিউ টু দ্য চাৰ্জ প্লাছ কিউ এট হুইচ ইজ এট পইণ্ট পি ইজ গিভেন বাই 1/4π epsilon naught বুলি কি? কিউ। ইয়াৰ পৰা ইয়াৰ ডিষ্টেঞ্চটো কিমান হ'ব? টোটেল ডিষ্টেঞ্চ ইয়াৰ পৰা মিড পইণ্ট অফ দ্য ডাইপললৈ কিমান আছিলে? আৰ। চ' এডোখৰ পৰা এডোখৰ কিমান আছিলে? এ। চ' আৰ মাইনাছ কি হ'ব? এ হোল স্কুৱাৰ ইনটু আৰ কেপ। এইবুলি এলং কি হ'ব? প্লাছ কিউটো বি পিলৈ কিমান? এলং ছাপ'জ এইটো যদি এ পাৰ্টিকল এইটো বি পাৰ্টিকল, চ' এইটো কি ল'ম? এলং বি পি। ক্লিয়াৰ নে? হ'ল। এতিয়া আমি কি কৰিছোঁ চোৱা, এতিয়া আমি টোটেল ৰিজাল্টেণ্ট ইণ্টেনচিটি উলিয়াম ইলেক্ট্ৰিক ফিল্ড ই এট পইণ্ট পি। এতিয়া আমি যোনটো পি এ ডাইৰেকশ্যন সেই ছাপ'জ আমি ইয়াত এনেকৈ মেনশ্যন কৰি দিব পাৰোঁ যে ই মাইনাছ কিউ ডাইৰেকশ্যনটো কোনফালে আছিলে? এইফালে। তেতিয়া ক্লিয়াৰ হ'ব ডাইগ্ৰামটো দেই। তোমালোকে এক্সামতো মেনশ্যন কৰি দিব। এইটো কি হ'ব? ই প্লাছ কিউটো কি? টুৱাৰ্ডছ বি পি। এইফালে আমি দেখাইছোঁ এইটো কি? এইফালে। ঠিক আছে, এতিয়া আমি ৰিজাল্টেণ্ট উলিয়াম ডেট ইজ টোটেলটো। টোটেল যদি উলিয়াবলৈ যাওঁ ই টোটেল হ'লে আমাৰ কি হ'ব? চিম্পলি ই মাইনাছ কিউ ভেক্টৰ প্লাছ কি? ই প্লাছ কিউ।
তাক যদি আমি কেলকুলেট কৰোঁ দুইটাতে কমন কি আছে 1/4π আছে কিউব আছে হয়নে তো আমি কি কৰিম q/4πε0 কমন লৈ লৈছোঁ ইয়াত কি হ'ব -1/r+a হোল স্কোৱাৰ প্লাছ কি 1/r-a হোল স্কোৱাৰ পাৰিমনে লিখিব ঠিক আছে ইনটু কি r কেপ নেক্সট ইজ হোৱাট q/কি 4πε0 এইটো যদি উল্টাকৈ লিখোঁ প্লাছটো আগলৈ লিখি লৈছোঁ একো কৰা নাই কি হ'ব এইটো মাইনাছ হৈ যাব হয়নে এইটো r-a হোল স্কোৱাৰ হৈ যাব এইটো কি হ'ব r+a স্কোৱাৰ এইটো দেখিবলৈ ভাল হৈছে আৰু বেলেগ একো নাই এতিয়া আমি কি কৰোঁ চোৱা a - b * a+b কি আছিলে a² - b² সেইটো যদি আমি ইয়াত ইউজ কৰোঁ কি হ'ব r² - a² হোল স্কোৱাৰ ইনটু r কেপ এতিয়া যদি r-a ইয়াক যদি ডিভাইড কৰোঁ কি হ'ব r+a থাকি যাব ডেট মিনছ কি হ'ব r+a দিছ কেলছিয়াম লৈ পিনে জানাই আৰু নৰ্মেল মেথমেটিক্স কৰি থাকা পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী টপিক চাবলৈ গতিকে ষ্টেপ বাই ষ্টেপ চাবা পাৰিলে কপি কৰা নুবুজিলে কমেণ্ট ছেকশ্যনত সুধিবা এক যদি মই ব্ৰেক কৰোঁ কি হ'ব a + b হোল স্কোৱাৰ a - b স্কোৱাৰ কি হ'ব r² + a² + twice of ar minus r² + twice of ar minus a² ইনটু r কেপ তলৰটো কি থাকিব থাককচোন এতিয়া এনেকৈ চ' এইকেইটা কি হ'ব r² কাট খাব a² কাট খাই যাব কি থাকিব twice ar twice মানে কি হ'ব 4ar 4πε0 4ar/r² minus a² হোল স্কোৱাৰ ইনটু দি পাৱাৰ r কেপ ক্লিয়াৰ ঠিক আছে এতিয়া আমি অলৰেডি এটা ডেফিনেশ্যন পাই আহিছিলোঁ ইট ইজ ডাইপল মোমেণ্ট কি আছিলে p = q * twice a যদি ইন টাৰ্মছ অফ মই স্কেলাৰ লিখোঁ সেই ডাইপল মোমেণ্টৰ ইন টাৰ্মছ অফ স্কেলাৰ হ'লে কি আছিলে p = q * twice a হয়নে তেতিয়াহ'লে আমি এই কোৱান্টিটি যোনটো 4 কোৱান্টিটি আছে তাক মই কি হয় তালৈ কনভাৰ্ট কৰিব পাৰি নেকি চাওঁচোন 4πε0 ইয়াত কি লিখোঁ twice a ইনটু কি r twice r r² minus a² হোল স্কোৱাৰ ইনটু r কেপ মই r কেপটো উঠাই দিব পাৰোঁ ঠিক আছে আমি ই কৰি দিওঁ ই টোটেল কৰি দিলে এতিয়া আমি এইটো দিব নালাগে আৰু ইয়াতলৈকে আমি ভেক্টৰ দি আছিলোঁ এতিয়া কি মেগনিটিউড লিখিলোঁ আই ভেক্টৰটো ঠিক আছে ক্লিয়াৰ এতিয়া সেই q * twice a জেগাত কি লিখিব পাৰিম p হয়নে 4πε0 r² minus a² হোল স্কোৱাৰ ক্লিয়াৰ চ' কি পালোঁ p * twice a r 4πε0 r² a² এতিয়া কি কৰোঁ চোৱা নেক্সট আমি কি কৰোঁ যদি সেই ডাইপলডাল ইফ দ্য ডাইপল ইজ ভেৰি শ্বৰ্ট ডেট ইজ কি কৈছে r ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন twice a এতিয়া ডাইগ্ৰামটো যদি তোমালোকে চোৱা ডাইগ্ৰামটোত চোৱা এই ডাইপলডালৰ ডিষ্টেঞ্চ কিমান আছে twice a লৈছিলোঁ twice a ডিষ্টেঞ্চটো যদি বহুত সৰু হয় তেতিয়াহ'লে এই r ডিষ্টেঞ্চটো এই twice a-তকৈ কি হ'ব ডাঙৰ হ'ব বহুত ডাঙৰ হ'ব যদি twice a-তকৈ যদি ডাঙৰ হয় 8তকৈতো আৰু ডাঙৰ হ'ব হয়নে গতিকে কি কৈছে ইফ দ্য ডাইপল ইজ ভেৰি শ্বৰ্ট দেন r ইজ হোৱাট ভেৰি ভেৰি গ্ৰেটাৰ দেন twice a সেই ক্ষেত্ৰত যদি আমি কনচিডাৰ কৰোঁ আমাৰ ফাইনেল এক্সপ্ৰেশ্যনটো কি হ'ব এই a² টাৰ্মটো কি হৈ যাব নেগলেক্ট হৈ যাব অকল কি থাকিব r² টাৰ্মটোহে কণ্ট্ৰিবিউশ্যন থাকিব তেনেহ'লে কি হ'ব if the dipole is very short that is r is very very greater than twice of a then a² term can be neglected কি হ'ব can be neglected then কি হ'ব therefore e is equal to কি পাম p into twice r থাকিলে তলত কি থাকিব 4πε0 থাকিলে r² minus a² থাকিলে আছিলেতো r² থাকিব a²টো কি হৈ যাব গায়ব হৈ যাব তাকে যদি আকৌ কৰোঁ p into কি twice of r 4πε0 into কি r to the power 4 ইয়াতে কাট খাই গ'লে কি থাকিব so final expression become কি p into twice of r sorry p into 2 or twice of p লিখি দিওঁ simply twice p by 4πε0 r cube 2 constant p constant dipole moment 4πε constant ইয়াক আমি কেনেদৰে লিখিব পাৰোঁ 1/r cube বুলি so this is the what this is the total electric field intensity at point p due to the charges minus q and plus q okay so এতিয়া এই ডাইৰেকশ্যন অফ ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডটোৰ এতিয়া এইটো আমি ৰিজাল্টেণ্ট ই মাইনাছৰ এটা ডাইৰেকশ্যন পাইছিলোঁ আৰু ই প্লাছৰো কি হৈছিলে এটা ডাইৰেকশ্যন পাইছিলোঁ আমি ই মাইনাছৰ এইফালে দিছোঁ দেট ইজ এলং পি এ হয়নে আৰু ই প্লাছৰ কি এলং দিছ ওৱান
বিপি এতিয়া যোনটো ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড তাৰ ডাইৰেকশ্যনটো কি হ'ব ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো আমি সাপোজ ইয়াতে কনচিডাৰ কৰিছোঁ ডেট ইজ কি দিছ ওৱান ডেট ইজ ফ্ৰম কি মাইনাছ কিউ টু প্লাছ কিউ মানে কি হৈছে দ্য ডাইৰেকশ্যন অফ দ্য ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড ই ইজ এলং দ্য ডাইৰেকশ্যন অফ হোৱাট ডাইপল মোমেণ্টৰ ডাইৰেকশ্যনটো কি বুলি কৈছিলোঁ আমি সদায় মাইনাছ কিউ টু প্লাছ কিউ গতিকে আমাৰ এই ফাইনেল ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনটো কি হ'ব মাইনাছ কিউ টু প্লাছ কিউ ক্লিয়াৰ চ' আজি ভিডিঅ'টোৰ ইমানতে সামৰণি হৈছে চ' যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'ব তেতিয়া ডাইপল মুভমেণ্ট আৰু ডাইপলৰ ইলেক্ট্ৰিক ডাইপলৰ ডেফিনেশ্যনবোৰ ক্লিয়াৰ হ'ব ঠিক আছে চ' ইয়াৰ পিছৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি অন দ্য ইকুইটৰিয়েল লাইন মানে আমি আজি এই অক্ষত কনচিডাৰ কৰিছোঁ এতিয়া নিৰক্ষ ৰেখা মানে কি হ'ব এইফালে আমাৰ চেণ্টাৰৰ পৰা কি হ'ব পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত থাকিব তেতিয়া আমাৰ টোটেল ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটিটো কি হয় সেইটো আমি পিছৰ ভিডিঅ'টোত কেলকুলেট কৰিম চ' ভিডিঅ'টো চাই যদি বুজি পাইছা অভিয়াছলি নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা বুলি আশা কৰিছিলোঁ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিবা কাষতে থকা বেল আইকনটো টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিঅ' তোমালোকে পাই থাকা চ' ইউনিক চায়েন্স টিউটৰিয়েলৰ তৰফৰ পৰা তোমালোকক ধন্যবাদ জনাইছোঁ